নমস্কাৰ মই ডক্টৰ পংকজ গোস্বামী মই নলবাৰী জিলাৰ ৰাইকুচি গাঁৱত জন্মগ্ৰহণ কৰিছিলোঁ আৰু মই তাতে প্ৰাইমাৰী স্কুল আৰু হাই স্কুলীয়া শিক্ষা কমপ্লিট কৰিছিলোঁ আৰু মই হাই সেকেন্ডাৰী গুৱাহাটীত পঢ়িছোঁ তাৰ পিছত মই MBBS আৰু পোষ্ট গ্ৰেজুৱেশ্যন ইন অপথেলমলজি ডিব্ৰুগড় আসাম মেডিকেল কলেজৰ পৰা পাছ কৰিছোঁ তাৰ পিছত মই ফেলোশ্বিপ ফেকো ইমাঞ্চিফিকেশ্যন এণ্ড এণ্টিয়াৰ ছেগমেণ্টৰ ওপৰত মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা কৰিছোঁ মহাত্মা আই বেংক এণ্ড আই হস্পিটেল তাৰপিছত মই অপথেলমলজি প্ৰেক্টিছ কৰি আছোঁ তো এতিয়া কথা হ'ল মই ডক্টৰ হ'বলৈ কিয় মনস্থ কৰিলোঁ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া গাঁৱত আমাৰ গাঁওখন অলপ পিছপৰা অঞ্চল আছিল তাতে ডক্টৰৰ খুব অভাৱ আছিল তো তাৰ পৰা আমাৰ গাঁৱৰ পৰা প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ আঁতৰত এখন হস্পিটেল আছিল তাতে এজন ডক্টৰ আছিল বাকি আৰু সেই অঞ্চলত ডক্টৰ নাছিলে তো আমাৰ গাঁৱত যেতিয়া সময়ত বহুত বেমাৰ হৈছিলে তেতিয়া আমি ডক্টৰক আনিব গৈছিলোঁ আনিব যাওঁতে ডাঙৰ মানুহ দুজনৰ লগত ময়ো গৈছিলোঁ তো ডক্টৰ আহি পোৱাত অকণমান পলম হোৱাৰ কাৰণে এজন ৰোগীৰ মৃত্যুবৰণ কৰিছে তো তাৰ সেই কথাটোৱে মোৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেতিয়া মই মনস্থ কৰিছিলোঁ যে যদি মই ডক্টৰ হ'ব পাৰোঁ তেতিয়াহ'লে বহুতো ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰিম সেয়েহে মই ডক্টৰ হ'ব মনস্থ কৰিলোঁ তাৰপিছত আৰু এদিন এটা ঘটনা হৈছিল যে আমাৰ ওচৰতে মোৰ প্ৰায় সমনীয়া এজন ল'ৰা আছিল তাৰ চকু দুটা দেখা পোৱা নাছিল অন্ধ হৈ গৈছিল তো তাৰপিছত আমি ট্ৰিটমেণ্ট কৰি গম পালোঁ যে তেওঁ যদি অস্ত্ৰোপচাৰ কৰে তেতিয়াহ'লে তেওঁ সোনকালে আৰোগ্য হ'ব কিন্তু তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে তেওঁলোকে অস্ত্ৰোপচাৰ কৰিব পৰা নাছিল সেয়েহে ল'ৰাজনে পঢ়া শুনা বাদ দিবলগীয়া আছিল তো সেয়েহে মই ভাবিলোঁ যে যদি মই চকুৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰোঁ তেতিয়াহ'লে মই এনেকুৱা দৃষ্টিহীন কিছুমান ব্যক্তিক যাতে অপাৰেশ্যন কৰি ঠিক কৰিব পাৰোঁ তাৰ কাৰণে মই সদায় চেষ্টা কৰিম সেয়েহে মই ডক্টৰ হ'লোঁ আৰু তাৰপিছতে মই চকু ছাবজেক্টটো মই নিৰ্বাচন কৰিলোঁ যাতে ভৱিষ্যতে কিছুমান দৃষ্টিহীন ব্যক্তিক দৃষ্টিদান কৰিব পাৰোঁ তো এইখিনিয়ে মই ক'বলগীয়া আশা কৰিছোঁ ভৱিষ্যতে মানুহৰ উপকাৰ হোৱাকৈ কিছুমান ভিডিঅ' আগবঢ়াব পাৰিম ধন্যবাদ